হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গাইছ এই ৰাতিপুৱা এতিয়া 5:30 বাজিছে আৰু মই বনাই আছোঁ ৰুটি মাক লৈ পিনি হাজবেণ্ড যিহেতু যাবগৈ ডিব্ৰুগড়লৈ তো আজি আছে মাৰ আল্ট্ৰাচাউণ্ড সেইকাৰণে এইটো ড্ৰাইভাৰ দাদাও যাব তো সিহঁতে তিনিজন যাব তিনিজনৰ মই ৰুটি ইয়াত পেক কৰি দিছোঁ হটকেছত গৰম দি দিছোঁ তো এইখন হটকেছত মানে কি হয় বহুত দেৰিলৈকে গৰমে থাকে তো তাত আল্ট্ৰাচাউণ্ড ওলাই অহাৰ লগে লগে মাক যিহেতু বহুত যোগে ভোক লাগিব আৰু মাক ঘনে আজিকালি ভোকটো বেছি লগা হৈছে জানেনে এইফালে আলু ভাজি দি দিছোঁ ঘৰৰ খানা খালে ভাল আছে মাৰ কাৰণে আৰু যিহেতু হাজবেণ্ডো ক'ব আজিকালি যিমান পাৰোঁ ঘৰৰ গাড়ীখন য'তে লৈ যায় মানে ক'ৰবাত যাবলগীয়া থাকিলে এতিয়া মেডিকেল আজিলৈকে 3-4 দিন হৈ গৈছে কাম নহৈছে কিন্তু ঘৰত খানাই দি পঠিয়াওঁ বেটা হৈ উঠি গ'ল এই পূৰা গৰম ৰুটি চাই তাক ভোক লাগি গ'ল ব্ৰাছ কৰাই চিধা তাক ৰুটিকে দিছোঁ আজি গাখীৰ চাখীৰ দিয়া নাই আৰু এই মিল্ক মেড আছিলে তাৰ লগতে গীত দিছোঁ এই চাইছেনে অলপ টেঙৰামি কৰি খাই আছে বোলে আইতাই দিছে মৰম তো এতিয়া মাহেঁতে যাবলৈ ওলাইছে আৰু এইফালে দেখিছেনে মানুহজনো একদম চুৱেটাৰ পিন্ধি ল'ব কৈছোঁ নাই নিপিন্ধে গাড়ীৰ ভিতৰত বোলে নালাগে গাড়ীখন থৈ গৈছে ভাইটিয়ে বহুত সুবিধা হৈছে জানেনে মাক যে এতিয়া নিবলৈ নহ'লে গাড়ী ভাড়া কৰি নিয়াত হ'লে আমাৰ অৱস্থা বেয়া হৈ যায় চুগে পাপায়েকক কৈছে যে বোলে মই আজি স্কুল মাৰ লগত যাম আৰু টমটমত যাম দেই আৰু বেটাক যিহেতু এইকেইদিন স্কুল মই টমটমতে অনা নিয়া কৰিছোঁ মোৰ মিনি ব্লগ কেনেকৈ নিশ্চয় জনাব।